আজি এই কাহিনীটোৰ শিৰোনাম হৈছে অভ্যাস। সিহঁতে নতুন নতুন প্ৰেমত পৰাৰ দিনবোৰতেই সি আৱিষ্কাৰ কৰিছিল কথাটো। একোটা দিন তাৰ খুব খং উঠিছিল। বিৰক্তিত আৰু অভিমানত মুখখন ফুলাই বহি থাকিছিল। বহুত ৰাতিলৈ টোপনি নাহিছিল কেতিয়াবা। পিছলৈ লাহে লাহে সি অভ্যস্ত হৈ পৰিছিল। খং অভিমান কৰি লাভ নাই। কথাটো সি পলমকৈ হ'লেও বুজি উঠিছিল। শেষত খং কৰিবলৈ এৰি দিছিল। তাইৰ অভ্যাসৰ লগত সহবাস কৰি কৰি এটা সময়ত সি সেইটোতে স্বাভাৱিক যেন ধৰি লৈছিল। তাৰো আচলতে অভ্যাস হৈ গৈছিল। দিনজোৰা ব্যস্ততা আছিল দুয়োটাৰে। চাকৰিজীৱী সিংহঠালৰ কৰ্মজীৱনৰ মেৰু আৰু বিপৰীতমুখী। এটা যদি কাউৰী পুৱাতে উঠি কৰ্মস্থলীলৈ দৌৰ দিছিল, আনটোৱে তাৰ বিপৰীতে সেই কাউৰী পুৱাতে খেতেলিত বাগৰ দিছিলহি। গতিকে অংকবোৰ বৰ জটিল আছিল। বৰ কষ্ট হৈছিল মিলাই চলিবলৈ দুয়োটাৰে। কিন্তু তাৰ মাজতো চলি গৈছিল। বুজাবুজিৰ অভাৱ হোৱা নাছিল কোনোদিনে। দুয়োটা খুব উন্মুখ হৈ ৰৈ থাকিছিল বন্ধৰ দিন আৰু ৰাতিবোৰৰ বাবে। বন্ধৰ দিনবোৰত প্ৰায় লগ কৰিছিল দুয়ো। কিন্তু দিনৰ দিনটো একেলগে থকাৰ পিছতো দেখোন হেঁপাহ নপলাইছিল। সন্ধিয়া তাইক ঘৰত নমাই থৈ সি নিজৰ ঠিকনাত গৈ পোৱাৰ ঠিক পিছৰে পৰাই পুনৰ ব্যস্ত হৈ পৰিছিল দুয়ো। ব্যস্ত হৈ পৰিছিল ইটোৱে সিটোৰ মাজত। কথাই যেন শেষেই নহ'ব, অথচ এইমাত্ৰ ইটোৱে সিটোৰ সান্নিধ্যত পাৰ কৰি থৈ আহিছে সম্পূৰ্ণ এটা দিন। নাই নাই, তাৰ পিছতো যেন হেঁপাহবোৰ দুয়োৰে আধৰুৱা হৈ ৰৈ যায়। কৰ্মত প্ৰেমৰ বৰণত উটি যায় দুয়ো। কিন্তু ৰাতি ঠিক 11 বাজি যোৱাৰ ঠিক পিছতে কেনে লাগে সিহঁতৰ সফল আৰু সুন্দৰ প্ৰেম কাহিনীটোত। সিহঁতৰ মৰমবোৰে ৰাতিৰ মুখ নেদেখে। কাৰণ বেচেৰি তাইৰ মৰ টোপনি। ৰাতি ঠিক 11 বজাৰ পিছৰে পৰা তাই টুক টুক বৰশী বাবলৈ আৰম্ভ কৰি দিয়ে। সি হেজাৰ চেষ্টা কৰিলেও তাইৰ টোপনিত ব্যাঘাত জন্মাব নোৱাৰে। বেচেৰিয়ে শুৱাৰ পীড়া উঠি গৈ দুচকুত পানী মাৰি আহে। তথাপিও তাই নিজকে আৰু কোনোমতে ধৰি ৰাখিব নোৱাৰে। মেছেজ কৰি থাকোঁতে তাই ক'ব নোৱাৰাকৈ টোপনিৰ কোলাত ঢলি পৰে। সি বেচেৰাই দুখীয়া অভিমানে বুকুখন পৰ্বতাকাৰ কৰি মাজ ৰাতিলৈ সাৰ পাই থাকে। জানোচা তাই হঠাতে থতমত খাই পুনৰ এটা মেছেজ কৰিব। কিন্তু নাই, তাই এই অপেক্ষাই কোনো কাম নিদিয়ে। বেলিটোৱে ভুমুকি মৰাৰ পিছতহে তাই ক্লান্ত চকুৰ পতা মেল খায়। চকু মেলি উঠি দেখে যে মোবাইলত, ফেচবুকত, হোৱাটছএপত, ইউটিউবত গোটেইবোৰ মেলি থোৱাতে থাকিল গোটেই ৰাতি। আৰু তাই লাষ্ট চিন ৰাতিপুৱা 4:30 বজাত। হোৱাটছএপত ঠাহ খাই থাকে তাৰ অভিমানবোৰ, দুচকুৰ পতা জাপ নোখোৱা খংবোৰ। দুখী দুখী মনটোৰে তাই কাউৰী পুৱাতে পঢ়ি শেষ কৰে মেছেজবোৰ। তাইৰ কান্দোন উজাই আহে। নিজৰ ওপৰতে খং উঠে তাইৰ। নিৰুপায় ক্ৰোধত তাইৰ দাঁত ওঠ কামোৰে এই মোৰ টোপনিটো। এইটোৱে কেতিয়াবা তাইৰ কলিজাটো খাব। বিৰক্তিত তাইৰ নাক মুখ কোচ খাই আহে। দিনবোৰ বাগৰিল। সময়বোৰ সলনি হ'ল সম্পৰ্কবোৰ। এসময়ৰ পৰস্পৰৰ মুগ্ধ সিংহঠাল এতিয়া দায়িত্বশীল দম্পতী। সি এখন প্ৰতিষ্ঠিত কোম্পানীৰ দায়িত্বশীল বিষয়া আৰু তাইৰ বিখ্যাত শিক্ষানুষ্ঠানৰ দায়িত্বশীলা শিক্ষয়িত্ৰী। এতিয়াও ব্যস্ততাই লগ এৰা নাই কাকো। অথচ উন্মাদনাৰ উচ্চ ঢৌটোৱে এতিয়াও সিমানকৈ
সোমাবলৈ সুচল নাপায় সিহঁতক। পৰস্পৰৰ সান্নিধ্যই দুয়োকৈ সুস্থিৰ কৰিছে এতিয়া। অথচ কিছুমান কথা এতিয়াও সলনি হোৱা নাই। হয়তো সলনি নহয় কাহানি। ৰাতিৰ সাজ খাই উঠি সি পুনৰ লেপটপটো লৈ বহিল। কাইলৈ অফিচত খুব গুৰুত্বপূৰ্ণ প্ৰেজেণ্টেশ্যন এটা আছে। সেইটো সম্পূৰ্ণ কৰিবলৈ অলপ কামহে বাকী। তাইও পাকঘৰৰ কামখিনি শেষ কৰি আহি কিতাপ এখন মেলি ল'লে। কাইলৈ কৰিব লগা ক্লাছকেইটাৰ ওপৰত অলপ চকু ফুৰাবলৈ আছে। দুয়ো নিজৰ নিজৰ জগতত ব্যস্ত হৈ পৰিল। তেনেকৈ তাই, তোমাৰ আৰু কিমান সময় লাগিব? সি, বেছি সময় নালাগে, অলপ কাম আছে। তাই, ঠিক আছে, মই কিতাপখন পঢ়োঁ। সি, বাৰু। কামত সি ইমানেই ডুবি গ'ল যে কিমান সময় পাৰ হৈ গ'ল গমেই নাপালে। লেপটপ সামৰি উঠি আহোঁতে সময় ৰাতি 2 বাজিছে। চকুৰ পৰা চশমাযোৰ খুলি থৈ সি বিচনালৈ আহি দেখে তাই কিতাপখন বুকুত লৈ টোপনিত নালকাল। তাইৰ ভাগৰুৱা মুখখনত ক্লান্তিৰ ছাপ আছে যদিও গভীৰ টোপনিত মুঠ খাই থকা তাইৰ চকুযোৰে এক বিমূল প্ৰশান্তি। আউলি পাউলি তাইৰ চুলিবোৰ গালে মুখে সিঁচৰিত হৈ আছে। এখন গালত হাত থৈ সৰু ছোৱালীৰ দৰে টোপনি গৈছে তাই। তাইলৈ এক অপাৰ মায়া জাগিল। বুকুত পৰি থকা কিতাপখন আলফুলৰ বুটলি লৈ পঢ়ি থকা পৃষ্ঠাখনৰ সৰুকৈ ভাঁজ এটা কৰি সি কিতাপখন জপাই টেবুলখনত থলেগৈ। ফেনৰ স্পীডটো অকণমান বঢ়াই দি তাইৰ গাৰ চাদৰখন বুকুলৈকে টানি দিলে। চুলিবোৰ কপালৰ পৰা আঁতৰাই লৈ সি তাইৰ মুখখনলৈকে চাই থাকিল বহুপৰ। আগৰ দৰে তাৰ খং নুঠিল আজি। তাই এই গভীৰ টোপনিত মুঠ খোৱা চকুজুৰিত যেন লুকাই আছে অযুত ভালপোৱা, যিবোৰৰ ভাগিদাৰ কেৱল মাত্ৰ সি। এই সুন্দৰ উপলব্ধিয়ে তাক যি প্ৰশান্তি দিয়ে, সেই প্ৰশান্তিৰ তুলনাত কিছুমান শব্দ তেনেই নগণ্য হৈ পৰে তাৰ বাবে। এৰা কিছুমান অভ্যাস সলনি নোহোৱাই ভাল। তাইৰ কপালত আলফুলৰ চুমা এটা খাই সিও তাইৰ কাষতে টোপনিৰ কোলাত ঢলি পৰে। অভিমানত বুকুখন পৰ্বতাকাৰ নহয় আজিকালি তাৰ, বৰঞ্চ বিয়পি পৰে প্ৰশান্তি, সুগভীৰ প্ৰশান্তি। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো শুনি আপোনালোকৰ কেনে লাগিল বাৰু? আপোনাৰ অনুভৱ জনাবলৈ নাপাহৰিব। লগতে যদি আজি প্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ'টো চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে।